ঘৰৰ ভিতৰত তোৰ পকেটত ভৰাই ৰাখ বেগ তো মই আহিলোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। বৰ্তমান আছোঁ এতিয়া ঘৰত আৰু বঢ়িয়াকৈ ভাত তাত খাই মেলি ওলাই আহিলোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। গাইজ গমেই পাইছে থাম্বনেইল আৰু টাইটেল দেখা পাই আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে। হে গাইজ জীৱনৰ প্ৰথমবাৰ মানে মঞ্চত উঠিব পাম জীৱনৰ প্ৰথমবাৰ মানে মঞ্চত উঠিছোঁ মানে নাটকৰ মঞ্চত জীৱনৰ প্ৰথমবাৰ নাটকৰ মঞ্চত উঠি নাটক কৰিম সঁচাকৈ মনটো খুবেই ভাল লাগি আছে আৰু সেই সহায়খিন্তি মানে এই মঞ্চত উঠিব পৰা সাহসখিন্তি পাইছোঁ একমাত্ৰ পাপু ভাইৰ কাৰণে। পাপু ভাই আজি মোক কৈছে, আজি নহয় আপোনালোকক আগতেও কৈছিলোঁ, পাপু ভাইৰ লগত যেতিয়া ভিডিঅ' বনাইছিলোঁ পাপু ভাই তেতিয়াই কৈছিল বোলে মোৰ লগত নাটক কৰিবা তুমি, তোমাক মই সোমাই দিম 2-3টা মান শ্ব' তুমি কৰি দিবা। তাৰপিছত আজি আহি গ'ল আমাৰ নাটকখন ফাইনেলি আৰু আছে বালিলেচা কালী মন্দিৰ। সকলোৱে চিনিয়ে পায়, বালিলেচা কালী মন্দিৰতে হ'ব এই নাটকখন। গতিকে যাওঁ এতিয়া আৰু বেছি দেৰি নকৰি ধুনীয়াকৈ যাই মেলি আৰু ভগৱান জানে কৃষ্ণ প্ৰভু হৰ হৰ মহাদেৱ কি হয় নাজানো আৰু মঞ্চত উঠি যদি আৰু থত্ৰা লাগে হৈছে আৰু মানে থকমক লাগি যায় না প্ৰথম এই গাইজ নালগে দক, মোৰ যিহেতু সাহস আছে এইগিলাখনত ভয় নকৰোঁ না, মোৰ আগ্ৰহ আছে। গতিকে যাম বাৰু, যি হয় দেখা পাব আৰু চাই থাকক খালি লাষ্টলৈকে। আৰু আজি নাটক আছে আৰু পৰহি দিনা আছে হাজত, অহাকালি আছে মুকালমুৱাটোত মই নাযাওঁ, কিন্তু পৰহি হাজত আছে, সেইখনত মই যাব লাগিব। মানে অহাকালি মোৰ অলপ কিবা কাম আছে, মানে মন্দিৰত যাব লাগে গাইজ, মন্দিৰ যোৱা হোৱা নাই। কিন্তু আমি আহি পোৱাতে মোটামুটি 4টামান বাজিব, কিন্তু সোনকালে যাব লাগিব। চাই লওঁ যদি টাইম মিলে তেনেহ'লে অহাকালি গুচি যাম, যদি টাইম নিমিলে যোৱা নহ'ব। কিন্তু মুকালমুৱাত অহাকালি, কিন্তু হাজত পৰহি দিনা আছে, পৰহি দিনা হাজত যাব লাগিব। বাকী যি নহওক বাৰু, এতিয়া আৰু বেছি দেৰি নকৰোঁ আৰু বেছি কথা আজি মানে নিজে নবকো, অকল নাটক চাওক আপোনালোকে। যদি নাটকখন চাই ভাল পায় তেনেহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব, যদি আপোনালোকে কণ্টেক্ট কৰিব খোজে, তাৰমানে নাটক যদি চাব খোজে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো বলক এতিয়া। আৰু এটা কথা আছে, এইখিনিতে কথা কওঁ বাৰু, বলক। তাৰমানে কথাটো হ'ল কি, এতিয়া চবে কৈ আছে, মই বহুতৰে কমেণ্ট পাইছোঁ, চুঙা পিঠাৰ হিচাপ লাগে বোলে, চুঙা পিঠা কিমান বিক্ৰী কৰিলোঁ, কিমান লাভ হ'ল, এইখিনিতে লাগে বোলে হিচাপ দাখিল। তো মই কেলকুলেটাৰ মাৰি আপোনালোকক কৈ দিওঁ কিমান বিক্ৰী হ'ল। মই বিক্ৰী কৰিলোঁ আপোনালোকৰ চুঙা পিঠা মই দিছোঁ 600টা, অৰ্থাৎ চাউলৰ গুড়া যিটো পিঠা সেইটো দিছোঁ মই 600টা, সেইটো 60 টকাকৈ দিছোঁ। 60 টকাকৈ দিলে মই 60 × 600, এফালে চাই ল'ব পাৰে 37,000 দেখা পাইছেনে, এইফালে চাই লওক 37,000। তাৰে পিছত আৰু বৰা চাউলৰ পিঠাটো দিছোঁ মই 100 পিচ, টটেলত 700টা দিছোঁ। বৰা চাউলৰ পিঠাটো দিছোঁ মই 100 পিচ 80 টকাকৈ, 100কে 80 হ'লে আপোনাৰ এফালে চাই ল'ব পাৰে 100, 8,000 টকা। এয়া 8,000 প্লাছ ইয়াতে হ'ব আপোনাৰ 36, এই হেৰি মাৰা গৈছে, ৰ'ব 1 ছেকেণ্ড, এইফালে চাই লওক 37,000 টকা, টটেলত কিমান হ'ল 44,000। তাৰমানে এইখিনিতে আপোনাৰ হ'ল টটেল মোৰ বিক্ৰী। আৰু ইয়াৰ পৰা মোৰ মাইনাছ কৰিম এতিয়া মোৰ টটেলত মানে 24,600, মানে 25,000 টকাই ধৰক, 25,000 টকা মোৰ খৰচা গৈছে, টটেলত 19,000 টকা মোৰ মানে লাভত আছে গাইজ কি ক'ব আৰু, কষ্ট হৈছে, বহুত কষ্ট হৈছে বে। ঠিকে আছে দিয়ক, বিহুৰ খৰচাটো ওলাইছে আৰু আৰু এইটো থমাছে দিয়া মোবাইলটো ফাইনেলি একদম অ'কে হৈ গ'ল। এতিয়া আৰু দুটা মোবাইল, এইটোৰো কেমেৰা বেয়া নহয়, এইটোৰ কেমেৰা বঢ়িয়া, কিন্তু এইটো দি যিটো মানে ভিভ' মোৰ আছিলে সেইটো দি মই ভিডিঅ' আজিতো বনাবই লাগিব। এই মোবাইলটোত তাৰমানে অলপ কিবা প্ৰব্লেম, সিদিনাখনতো ভাল কৰিলোঁ, তাৰপিছত কিবা এটা প্ৰব্লেম আছিলে, মানে ইমেইল আইডি বহাব পৰা নাছিলোঁ। তাৰপিছত আজি ফাইনেলি ঠিক কৰি ল'লোঁ, আৰু এই 2 দিন সময়ো পোৱা নাছিলোঁ, আৰু উৰুকাৰ ভিডিঅ' দিয়া নহ'ল গাইজ, মানে অলপ প্ৰব্লেমৰ কাৰণে। সেই মোবাইলটো মোৰ যিটো মোবাইল আছে আপোনালোকক কৈছিলোঁ যোৱাটো ভিডিঅ'ত ভাঙিছে বুলি, মানে চুঙা পিঠা যেতিয়া দিব গৈছিলোঁ তেতিয়া মোবাইলটো তাৰমানে ভাঙি গৈছিলে। বলক এতিয়া আৰু বেছি নবকো, ডাইৰেক্ট একদম পূৰা
নাটকৰ জেগাত যাওঁ, শ্ৰী শ্ৰী বালিলেচা কালী মন্দিৰ দেৱালয়ত যাই ধুনীয়াকৈ নাটকখন কৰোঁ কালী মাৰ আশীৰ্বাদ লৈ কিনে। বলক আপোনালোকে আশীৰ্বাদ কৰিব। যদি নাটক চাই ভাল পায় তেন্তে ডিছক্ৰিপশ্যনত থকা নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব। আৰু যদি মোৰ শ্ব'টো বেছি মানে মোৰ শ্ব'টো যদি চাই ভাল পায় তেন্তে হ'লে কমেণ্ট কৰিব। বলক এতিয়া তো ফাইনেলি একদম পুৰা নাটকৰ জেগা আহি পালোঁ আৰু পুৰা মেকআপ চেকআপ কৰি ল'লোঁ আৰু মেকআপ কৰি লৈছোঁ, কৰিম এতিয়া কৰিম আৰু পেণ্ডেল ৰেডি হৈ আছে। পেণ্ডেল পুৰা ৰেডি হৈ আছে। আমি এতিয়া বেক চাইডত আছোঁ, যিহেতু আমি আৰু বেকৰ মানুহ বেকতে থাকিব লাগিব, তাৰে পিছতহে আমি ফ্ৰণ্টত যাব পাৰিম। পংকজে মোৰ লগত অলপমান এক্টিং কৰিব। আজি পুৰা একদম খালী বেছি মানে ব্লগিং নকৰোঁ, ভিডিঅ' চাব ভিডিঅ' আমি আজি বেছি কপিৰাইট নাই, নাই আমাৰ প্ৰফেচনেল মিউজিক আগৰ পৰা ভিডিঅ' চাব, ব্লগটো বেছি নকৰোঁ, চ'চিয়েল দেখোঁ না সৰু সৰুকৈ কথা কওঁ। আৰু কুটু পুৰা কেমেৰা কৰিব দিম, একদম আগৰ পৰা কেমেৰা কৰি থাকিব আৰু আপোনালোকে চাই থাকিব। পংকজটোৰ কাষতে আমাৰ নাটক আছে, বালিলেচা কালী দেৱালয়, সকলোৱে জানেই নলবাৰী তাতে দেৱালয়, ঐতিহাসিক দেৱালয়। মোৰ ঘৰৰ ওচৰত মানে কি তেওঁৰ ঘৰৰ ওচৰত নাটকখন মই কৈ দিওঁ। নাট্যদলটোৰ নাম হৈছে সন্ধ্যাতৰা ভ্ৰাম্যমান নাট্যদল, নলবাৰী বাউসী উদয়পুৰ। আৰু নাটকখনৰ নাম হৈছে পাৰ্থৱতী মেধি আৰু বুবুল কলিতাৰ পৰিচালনাৰে অৰ্ধবিবাহ। পাৰ্থৱতী মেধিম তেওঁ ৰচনা কৰিছে। আৰু যদি আপোনালোকে লাষ্ট ফিনিচিঙলৈতো চাবই নাটকখন, যদি নাটকখন চাই ভাল পায় তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰি দিব, নাম্বাৰ চাম্বাৰ গোটাখিনি দি দিম, হয়নে নহয়? না বেয়া কৈছোঁ? ডাইৰেক্ট আপোনালোকে কণ্টেক্ট কৰি দিব আৰু আমি বঢ়িয়াকৈ যাই কিনে আপোনালোকৰ গাঁৱতো একদম নাটক কৰিম, আপোনালোকেও নাটক চাই উপভোগ কৰিব। আৰু মঞ্চত ফায়াৰ দেখাব, পুৰা ফাইট হ'ব, কিন্তু ফায়াৰ একাকে মই মাৰিম। ফায়াৰো হ'ব। ঐ বঢ়িয়া বঢ়িয়া। মই এইবাৰ ফাৰ্ষ্ট টাইম তাৰমানে নাটকত কি হয় নাজানো, আপোনালোকক ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতেই কৈছোঁ, মোৰ এই নাটকৰ ফাৰ্ষ্ট টাইম পাপু ভাইৰ সহায়ত মানে মই নাটকৰ মঞ্চত উঠিব পাইছোঁ। সঁচাকৈ আনন্দিত খুবেই। বাকী যি নহওক বাৰু, এতিয়া বঢ়িয়াকৈ চাই থাকক, আমিও বঢ়িয়াকৈ নাটকখন আৰম্ভ কৰি দিওঁ। বলক। পত্নীৰ মৰ্যাদাৰ সমান গৰ্বিত অনুভৱ আছে। এবার অবান্তর প্রশ্ন, এই অবান্তর প্রশ্ন তুমি মোর কপকাপ করিবা, তুমি মোর মাত করিবা। ইয়া হইয়া কি এখন ঘৰৰ বোৱাৰীৰ মৰ্যাদা তুমি ঠিকেই লাভ কৰিছা, কিন্তু মোৰ পত্নীৰ মৰ্যাদা লাভ কৰিবলৈ, পত্নীৰ স্থান লাভ কৰিবলৈ অনৰ্থক চেষ্টা কৰি নাথাকিবা। তেন্তে কি মই এইখন ঘৰৰ বোৱাৰী হৈও আপোনাৰ পত্নী নহয়? তেন্তে কি এইখন আমাৰ বিবাহখন কি আমাৰ অসম্পূৰ্ণ? এয়া কি আমাৰ অৰ্ধ বিবাহ? অর্থ বিবাহ মানি লোৱা তুমি, এয়াই আমাৰ অর্থ বিবাহ। কি কৰি আছিলি ঘৰৰ ভিতৰত? পকেটত ভৰাই ৰাখ বেগ। মই এক কোম্পানী দাদা দেৰি নকৰি ফটো খালি কৰিম, সময় বৰবাদ নকৰিম, বুজিছানে? আমাক কেইদিনমান সময় দিয়ক। সময় অলপো সময় নিদিওঁ, যা ঘৰটো বতপত খালী কৰি দে, নহ'লে চালা। আবে কি চাইছ বে? ঐ কি চাইছ? কি চাইছ? একদম চুপ। ভালে ভালে কৈছোঁ, ভালে ভালে কৈছোঁ। নিজৰ যদি হাত ভৰি ভৰি হস্পিটেলৰ বিচনাত জোৰাবলৈ মন নাই, ভালে ভালে কৈছোঁ, ইয়াৰ পৰা আঁতৰি যা। মাৰ 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 মাৰ।
ফোন কৰি থাকো হা আগতে মই কিমানবাৰ ট্ৰেইনিং দি আছো কচোন হা কি কৰিম মানে আৰে মূৰ্খ তহঁতৰ মেথাত মালটো আছে নাই হা কিমান না ভাই ফোন নকৰিবি এতিয়া আকৌ ফোন এইটো কচোন নেকি নম্বৰ হেল্ল' আৰে মই অহাৰ টাইমত তহঁতক গোটেইবোৰ কথা বুজাই থৈ আহিছোৱেই এতিয়া আৰু মোক ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছ কচোন বেলেগ বেলেগ নাম্বাৰ দি ফোন কৰিবি হে মই ইম্পৰ্টেণ্ট মিটিঙত ব্যস্ত হৈ আছো ফ্ৰী হওঁতে মোৰ টাইম লাগিব বহুত মানুহ আছে সন্মুখত অলপ পিছতে মোৰ ভাপন ষ্টাৰ্ট হ'ব আৰে মোৰ কিমান টেনশ্যন মইহে জানো হে কোনটা হাতিয়া হেল্ল' 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 মই মাধৱে কৈছোঁ আৰে মিছাটো কিয় মনত লাগি থাকোঁ আৰে মই ইমান কম দামত দিব নোৱাৰোঁ বুলি কৈছোঁ নহয় এই বুজি নোপোৱানো কিয় এই ৰবি বেলেগ এটা ফোন আহিছে ৰবি পাপু ইমান দিনে বিচাৰি আছিলো নহয় আজি থানাত নিজে নিজে ধৰা দি আহিছি এখন থানা নেকি বিচাৰি আছিলো মই বিচাৰি আছিল মই বহুত কামত ব্যস্ত হৈ থাকো আজি দিন ভাল মোৰ দিন ভাল কিমান মিটিং মইহে জানো এনেকে মোক যত কৰি মাৰে আৰে লোকক দিবলগীয়া টকাকেইটা ঘূৰাই নিদি অনাই বনাই ঘূৰি ফুৰিব চোৰ বুলি অভিহিত কৰা তুমি বাৰু মোক ইনচাল্ট কৰিছা নেকি ইনচাল্ট কৰিছা তুমি হয়তো নাজানা মোৰ আজিকালি কিমান কাম মই আজিকালি ডাঙৰ ডাঙৰ কণ্ট্ৰেক্ট কৰোঁ মোৰ দৰে হাজাৰ হাজাৰ মানুহ চলি আছে কিমান পৰিয়াল মই পোহপাল দি আছো কত ল'ৰা ছোৱালী হ'ব কিমান দুখীয়া মই সহায় কৰোঁ মই কিমান কাম মোৰ ইমান লেকচাৰ মাৰিব নালাগে দেখাতো সেই কোনোবাই গুণ্ডা পত্ৰচৰ সেই গাড়ী দৰ্জাখন ঠেলি দিয়া সাত ক্লাছ এছিষ্টেণ্ট যেন লাগেতো তাতকৈ সেই ভালকৈ ক'বলৈ গ'লে কোনোবাই গাড়ী মেৰামতি কৰা সেই গেৰেজৰ এছিষ্টেণ্ট মেকানিকৰ ৰেঞ্জ স্ক্ৰু যোগাৰ ধৰা হেল্পাৰজন মানুহৰ পৰিচয় দেশত নহয় মেইন মুখখনহে মেইন বুজিছানে তোমাৰ মাথাটোত মাল বোলা বস্তুটো অলপো নাই জ্ঞান ল'ব টিউশ্যন ল'ব অলপ মোৰ পৰা তোৰ স্বভাৱটো ভাল নহয় স্বভাৱটো ভাল নহয় ইমান দিনতো বিচাৰি আছিলোঁ হা আজি দেখা কামত কৰিলি নহয় দে মোৰ পইচাটো ঘূৰাই দে 2000 টকাটো ঘূৰাই দে সোনকালে ঘূৰাই দে আচ্ছা যে নহওক দেখিবলৈ কিন্তু একেবাৰে ডাঙৰ যেন নালাগে ওখৰ পাখৰ একেবাৰে 5 ফুট পঠালি 1.5 ফুটমান আছে যে নহওক আজি যে তই মোক টকাকেইটা ঘূৰাই দিবলৈ আহিছ মই কিন্তু আচৰিত হৈছোঁ আচৰিত হ'ব নালাগে মই দিম ভাল লাগিছে মই দি আছোঁ মানি বেগটো কোনখন পকেটত থ'লে মই একচুৱেলি মানি বেগটো আনিব পাহৰি গ'লোঁ একচুৱেলি পাৰ্চটো মোৰ ঘৰতে আহি গ'ল মানে কেছ অলপ আছিল যিখিনি আছিল মই লেবাৰক দিওঁতেই থাকি গ'ল নহয় লেবাৰক দিওঁতে কি কৰিবা ডেটৰ টাইম দিবতো লাগিবই আচ্ছা এটা মোক হেল্প কৰিব পাৰিবা নেকি তুমি সৰু হেল্প দেই টকা 3000 দিব পাৰিবা নেকি মই বিশ্বাসী মানুহ 3000 লাগে টোটেল 5000 হ'ব 5000 আচ্ছা শুনা আগতে মোক 2000 টকা দিবা এতিয়া 3000 টোটেল কিমান 5000 মই আবেলি ৰিটাৰ্ণ কৰি দিম ফিক্স গ্যাৰাণ্টিড নালাগে আপুনি মোক নালাগে তইতো বিজি মানুহ বহুত ব্যস্ত নহয় তই আহিব নালাগে ঘূৰাই দিব নালাগে মই দিনটো বৰ ভাল বিয়াখন সোনকালে ভাত মাছ পুৰা হৈ গৈছে বিয়া বৰ ঠাণ্ডা নাই কাপু মোৰ লগত নাই পইচা না আজি নাই এইটো এটা কাম কৰ আমাৰ বোৱাৰী হাতত কেছ পইচা আছে তই ঘূৰাই দিব আহিব নালাগে তই বহুত ব্যস্ত মানুহ নহয় নালাগে ঘূৰাই দিব মাত্ৰ তই অনলাইন কৰি পঠাই দিলি হয় Ave gora
আরে তহঁতে ইমান দিন ক'ত ভৰাই থাকা কি আছিলে চিনি পোৱা নাই বাপে চাওঁ আজি কোনজন ভগৱানে তহঁতক কেনেকৈ বৰ কথা আৰু মই এতিয়া সামাজিকতা প্ৰতিষ্ঠিত মানি ল'ব আৰু মাত না কাৰিশ্মা লৈ যায় আমাকে দিলে সময় দিও লৈ যা ना लगी बांस ना बजेगी बांसुरी পাপৰ প্ৰায়শ্চিত্ত কৰে তই কোন বে তই তুমি ইয়াৰ পৰা কৰোৱা মই ইহঁতক চাই লওঁ তুমি ইয়াৰ পৰা কৰোৱা মই কৈছো সময় নষ্ট নকৰিবা তুমি ইয়াৰ পৰা কৰোৱা আৰু কৰোৱা পুৰণি বাছ ষ্টেণ্ডৰ পিছফালৰ গুদাম ঘৰটোত তৰাক বন্দী কৰি ৰখা হৈছে আৰু তাত বেলেগ এজনে তাইক জেৰা কৰি আছে যাৰ নিৰ্দেশত মই সকলোবোৰ কাম কৰিছিলো তেতিয়াহ'লে ৰাৱণ বধৰ ভাওনা পাতিবলৈ বৰ বেছি সময় নালাগিব আৰু ফাইনেলি একদম পুৰা নাটকৰ শ্ব' চেজ হৈ গ'ল পাপু ভাই কেনাই তুমি ভাই ফালি দিছ তুমি ভাই ফালি দিছ একবাৰ আমাৰ এবাকে চিনাকি হৈ যাওঁ হা একো নাই তুমিও আহা এই চব পুৰা একদম হেৰি হৈ গ'ল আৰু বাকী কেনাই বঢ়িয়া দাদা একদম মজা বঢ়িয়া লাগিল কিন্তু নাটক কৰি আজি ফাৰ্ষ্ট টাইম যিহেতু কৰিছোঁ বহুত বেছি ভাল লাগিল বঢ়িয়া না বঢ়িয়া বঢ়িয়া কেনাই দাদা ৰাতুল দা আপোনাকে দম দিছিলোঁ নেকি মই
এফালে সকলোৱে আছে বাৰু একো নাই মই তলত উঠা নাই ওপৰত উঠাইছোঁ জানো এইটো মই একো নাই এতিয়া আমি বঢ়িয়াকৈ যাব লাগে পাপু ভাই গম পালোঁ দেখালোঁ বছ দেখিলোঁ বঢ়িয়া মানুহ চানুহ খালী হৈ গ'ল গাইছ বাকী এতিয়া আমিও যাওঁ এই ভাতটো খাব লাগিছিল নহয় ভাতটো খাব লাগিব ন আমি অলপ কাবি অলপ তবি বঢ়িয়া অলপ কাম কৰি লোৱা তুমি যোৱাকালি আৰু ভিডিঅ'টো সমাপ্ত কৰা নহ'ল মানে প্ৰায় টাইমো হৈ গৈছে 2:30 বাজি গৈছে তাৰপিছত মোবাইলতো চাৰ্জ নাছিল 1% চাৰ্জ আছিল আৰু এতিয়া একদম পূৰা প্ৰায় 11টা বাজে টোপনিৰ পৰা উঠিলোঁ আৰু একদম পূৰা গা চা তাৰমানে আলচি লাগি আছে একেদিন পূৰা টোপনি ক্ষতি হৈ আছে না ডেইলি আৰু ভিডিঅ' কেনে পালে চাই কমেণ্ট কৰি জনাব না বিশেষকৈ নাটকখন কেনে পাইছে চাই আৰু মোৰ চিন দুটা চাই কেনে পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক বাই টাটা